খুব ধুনীয়াকৈ কৰি আছে বহুত ভাল লাগিছে বহুত ভাল লাগিব লাগিব আৰু আমাৰ এই পৰম্পৰা সকলোৱে জানিব লাগিব সুমনি গাঁৱৰ দ্বিতীয় দিনৰ যি পৰাগৰ কাৰ্যসূচীত আজি আমি উপস্থিত আছোঁ আৰু সঁচাকৈ ভাল লগা এটা পৰিৱেশ চাওক গোটেই পৰিৱেশবোৰ আৰু মোৰ বন্ধু এয়া দিলীপ লাচন ছাৰ আহি আছে থেংক ইউ হয় আৰু দিলীপ লাচন ছাৰৰ নিজৰ গাঁও হয় আৰু নিজৰ গাঁৱত তেওঁলোকে খুব গুৰুত্বপূৰ্ণ পদবীত আছে ৭৫ বছৰ গৰকা এই মহাৰাজৰ জয়ন্তীৰ পৰাগ উৎসৱ আৰু সঁচাকৈ ভাল লগা এটা পৰিৱেশ মূল তোৰণ চব খুব সুন্দৰ আৰু পলাশ ফুলিছে লাহে লাহে আমাৰ গোটেই মিচিং জনগোষ্ঠীৰ সাজপাৰবোৰ দেখিছে কিমান ধুনীয়া ৰঙা নীলা বগা মানে মিচিং জনগোষ্ঠী বুলি ক'লেই সঁচাকৈ এটা আপুৰুগীয়া অনুষ্ঠান পৰাগ হয় আৰু তেওঁলোকে ধুনীয়াকৈ গালুক পিন্ধিছে সেয়া ডেকা ল'ৰা ধুনীয়াকৈ চুৰিয়া পিন্ধিছে গালুক পিন্ধিছে স্বৰ্গীয় বিজয় পেগু ক্ষেত্ৰ এই ক্ষেত্ৰত এটা সুন্দৰ পৰিৱেশ হৈ আছে চব এইফালে পতাকা উত্তোলন কৰিলে এইফালে চেলফি পইণ্ট আছে আৰু আমি মূল স্থানলৈ গৈ আছোঁ মুৰং ঘৰলৈ গৈ আছোঁ মই কালি কৈছিলোঁ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মুৰং ঘৰত কি অনুষ্ঠান হয় আৰু সেই অনুষ্ঠানবোৰ দেখুৱাম কি নীতি নিয়ম হয় সেইখিনি দেখুৱাম আলহী আহে আলহী আদৰে গোটেই অনুষ্ঠানবোৰ নমস্কাৰ ধুনীয়াকৈ আমাক লাচন ছাৰে গোটেইখিনি দেখুৱাব আৰু সঁচাকৈ মিচিঙৰ সাজপাৰ বুলি ক'লে খুব সুন্দৰ ইয়াত দেখিছে নহয় এই গালুক পিন্ধিছে আৰু কেনেকুৱা লাগিছে অনুষ্ঠানটো কওকচোন কেনেকুৱা লাগিছে আজি চাই বহুত ভাল লাগিছে বহুত বছৰ পাছত এনেকুৱা অনুষ্ঠান হয় ধন্যবাদ আপোনালৈ ধন্যবাদ জনালোঁ আৰু সঁচাকৈ ৭৫ বছৰ গৰকা এই অনুষ্ঠানটি মই মৰং ঘৰলৈ গৈ আছোঁ আৰু যোৱাকালিৰ প্ৰথম দিনটোৰ অনুষ্ঠানত বিশেষভাৱে তেওঁলোকে উদ্বোধনী অনুষ্ঠান ৰাখিছিলে আৰু আজি বিশেষকৈ চব গাঁৱৰ ৰাইজ আছে জ্যেষ্ঠসকল আছে সুন্দৰকৈ takam likinam sempat adomna mungkin tuido. Odokar ওলাইছে ওলাব নৰাছিয়া বিহুটো পৰাগৰ উত্তৰ একেবাৰে বিভিন্ন বুলি কৈছে আৰু পৰাগৰ এই তিনিদিনীয়া কাৰ্যসূচীৰ মূল স্থানটোৱে হৈছে মুৰং ঘৰ জ্যেষ্ঠজনৰ আশীষ ল'বলৈ মুৰং ঘৰত উঠি গৈছে এয়া গাঁৱৰ পৰাগ উৎসৱৰ মেইন মানুহখিনি বোলে মুৰং ঘৰত নীতি নিয়ম হৈ আছে এয়া দেখিছে নহয় ধুনীয়াকৈ জ্যেষ্ঠসকলে ইয়াতো চাইমত ৰেডি হৈ আছে এয়া আৰু এটা ডাঙৰ গাহৰি আৰু মই জ্যেষ্ঠসকলৰ পৰা জানিব বিচাৰিম পৰাগ অনুষ্ঠানটো কেনেদৰে আয়োজন কৰিছে তেওঁলোকে আৰু ইয়াত কি বিষয়বস্তু আছে আমাৰ তিনিদিনীয়া পৰাগ হৈ আছে কি নীতি নিয়ম হৈছে এতিয়ালৈকে চলি আছে ন আপোনালোকে মানে আলহীক আদৰিছে হয়নে আলহী ক'ৰ পৰা আহিছে এনেকে পৰাগ আয়োজন কৰি আহিছে এতিয়া ৭৫ বছৰ হৈছে আপোনালোকে কেইবাৰ পাইছে বাৰু মনত আছে নে তেনেকুৱা তিনিবাৰ মান হৈছে ন 4বাৰ হৈছে ন এইবাৰ ডাঙৰ হৈছে ন এইবাৰ ডাঙৰ হৈছে কিবা নতুন পাইছে নেকি আগৰ পৰাগ আৰু এতিয়াৰ পৰাগ হয় নেকি নতুন হৈছে ন সাজপাৰবোৰ ধুনীয়া হৈছে আগত গৈ আৰু মিচিংসকলৰ সাজপাৰবোৰ ইমান ধুনীয়া তো আমাৰ নিজৰ জীয়াৰী বোৱাৰীসকলে বৈছে হয়নে নহয় খুব ধুনীয়া মানে অসমৰ জাতীয় জনগোষ্ঠীৰ ভিতৰত মিচিংসকল সঁচাকৈ আপুৰুগীয় মানে জনগোষ্ঠী হয় যিৰ সাজপাৰ নিজৰ আছে খাদ্য নিজৰ আছে হয়নে আৰু আপোনালোক জ্যেষ্ঠসকল নিজে আছে আশীৰ্বাদ কৰি আছে হয়নে নহয় গতিকে আমাৰ গোটেই বস্তুখিনি থলুৱা হয়নে নিজৰ বাৰীৰ পৰা শাক আনিছে নিজৰ মানে কৰা খেতি চাউল আনিছে হয়নে নহয় আজি নিজে পোহা গাহৰি আনিছে গোটেইখিনি মিলি পেলাই কামটো কৰিছে হয়নে ঠিক আছে কৃষ্ণ আপোনালোকে আশীৰ্বাদ কৰিব আৰু মই গোটেই কথাখিনি নীতি নিয়মখিনি দেখুৱাই আছো এয়া চক শাৰী
আৰু এয়া হৈছে আমাৰ থলুৱা পৰম্পৰাগত পদিয়া হয় আৰু চাইমদ বুলি সকলোৱে জানে আৰু চাইমদ চাকি আছে এয়া দেখিছে অতিথিক আদৰিবৰ কাৰণে আৰু জ্যেষ্ঠসকলক আদৰিবৰ কাৰণে আৰু গাঁৱৰ নীতি নিয়মৰ কাৰণে এয়া সঁচাকৈ কেনেকুৱা লাগিছে পৰম্পৰা হেৰি হয় 5 বছৰ মূৰত কেতিয়াবা কৰে কেতিয়াবা 15 বছৰ মূৰত কৰে হয় হয় এইটো আমাৰ পৰাক আলিয়াই লিগাং তো অহা নাই বাৰু আলিয়াই লিগাং আহি আছে এতিয়া পৰাকৰ কাৰণে হেৰি কৰি আছে ইয়াত ভাত তাৰপিছত হেৰি চাইমত হেৰি কি কৈছিলে আপোনাৰ সম্পূৰ্ণ থলুৱাভাৱে হয়নে নহয় থলুৱাভাৱে মানে চাই দিছে চাউল দিছে তাৰপিছত পিঠা দিছে হয় ডাঙৰ টুকুৰিটো হয় ইয়াতে দিছোঁ মিক্স কৰি এইফালৰ পৰা পানী ঢালি থাকিব আৰু এইফালে ওলাই থাকিব টুপটুপকৈ পৰি থাকিব খুব ধুনীয়াকৈ কৰি আছে আৰু এই তিনিদিনীয়া অনুষ্ঠানত হাজাৰ হাজাৰ মানুহক আদৰিব এই চুমনি গাঁৱৰ ৰাইজে আৰু হাজাৰ হাজাৰ মানুহক আপ্যায়ন কৰিব আৰু সকলোকে ভাত খুৱাব সকলোকে নিজৰ থলুৱা সামগ্ৰী বিতৰণ কৰিব সঁচাকৈ এই চব এইফালে পেকেট কৰি ৰাখিছে তেওঁলোকে এই গোটেইবোৰ শেষ হৈ যাব আৰু গাঁৱৰ জীয়াৰী বোৱাৰী সকলো আহিব আৰু বিশেষকৈ অতিথিসকল আহিব দূৰ দূৰণিৰ পৰা অতিথি আহিব সেই তেওঁলোকক আপ্যায়ন কৰিব আৰু সঁচাকৈ অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ এই পৰম্পৰা সঁচাকৈ এক আপুৰুগীয় পৰম্পৰা যি পৰম্পৰা সদায় জিলিকি থাকিব সদায় জ্যেষ্ঠসকলৰ আশীষ লৈ পেলাই আমি জীয়াই থাকিব লাগিব মিচিং যুৱক যুৱতী হওক জীয়াৰী হওক সকলোৱে জীয়াই থাকিব লাগিব আৰু আমাৰ এই পৰম্পৰা সকলোৱে জানিব লাগিব তাৰ কাৰণে সঁচাকৈ চুমনি গাঁৱৰ ৰাইজক ধন্যবাদ জনাইছোঁ মহাৰাজত জয়ন্তীৰ যি অনুষ্ঠান পৰাগ আৰু মই গোটেইখিনি দেখুৱাম কেনেকুৱা লাগিছে ইয়াত পৰাগ চাবলৈ আহি বহুত ভাল লাগিছে তুমি ধুনীয়া নৃত্য কৰা বুলি গম পাইছোঁ আজি চাগে প্ৰগ্ৰেম আছে হ'ব আছে ন কেতিয়া নাচিবা কেতিয়া আহিলা কালি আহিলা ন মানে গোটেই পৰিৱেশটো চাই ভাল লাগিছে ন ভাল এটা মেছেজ লৈ যোৱা ইয়াৰ পৰা গতিকে সকলোকে ৱেলকাম জনালোঁ চুমনি গাঁৱলৈ আৰু খোৱা বোৱা ধুনীয়াকৈ কৰিলা ঠিক আছে ঠিক গাহৰি মাংস খালানে পেৰেডঙৰ লগত খালা এটা জাষ্ট ঐনিতম এটা হ'ব লাগে জাষ্ট প্লিজ ঐনিতম এটা হ'ব লাগে অসমীয়া মই কি গাম এতিয়া মানে কি মৰমী আচিনায়াং মানে হ'ল বুকুৰা থেংক ইউ ইমানখিনি ৰেচপেক্ট দিছে তোমালোকেও আগুৱাই যোৱা তো আমাৰ সদায় নাম ৰাখিবা আগুৱাই যোৱা আমাৰ সদায় ছাপোৰ্ট আছে থেংক ইউ ছ' মাছ কিন্তু এইখিনিতে মই প্ৰণীতাৰ পৰা পূৰা বক্তব্য লৈ আছোঁ কিন্তু আমাৰ সৌভাগ্য আমাৰ এই অনুষ্ঠানটোৰ প্ৰেচিডেণ্ট আমাৰ ওচৰত বহি আছে আমি গমেই নাপাওঁ তো গতিকে প্ৰেচিডেণ্টৰ পৰা দুআষাৰ প্লিজ আপুনি ক'ব অনুষ্ঠানটোৰ আজিৰ দ্বিতীয় দিন কেনেকুৱা লাগিছে আৰু গাঁৱৰ সহযোগিতা আৰু আলহীৰ সহযোগিতা কেনেকুৱা পাইছে বৰ্ণনা কৰিব একেবাৰে খাদ্যৰ ৰুমত আছোঁ হাজাৰ হাজাৰ মানুহক খুৱাইছে এওঁলোকে
এইটো টাবু মক্কাম কয় মিচিঙত টাবু মক্কাম আছামিছত তৰাপাত তৰাপাত মানে তৰাপাতৰ ডাঙৰ ডাঙৰ যিটো তৰাপাত এইটো দেখিছেনে মানে সম্পূৰ্ণ এথনিক বস্তুত আমি এতিয়া ভাত খাম নমস্কাৰ দেই আৰু আমাৰ ভাইটি আৰু দাদা সকলো হ'ব পাৰে এক্সাইজ অফিচত তেওঁ নতুনকৈ নিযুক্তি হৈছে আৰু কেনেকুৱা লাগিছে পৰাগ নিজৰ গাঁৱৰ ভাল লাগিছে ভাল লাগিছে ন ভাল লাগিছে ভাল লাগিছে কিমান মানুহে আজি খালে এনে অনুমানিক হাজাৰ হাজাৰ মানুহ কি কি খাদ্য আছে আজি ইয়াত গাহৰি মাংস আৰু লোকেল মুৰ্গী তাৰপিছত আৰু নিৰামিষ মাছ সঁচাকৈ ভাল লাগিছে আৰু সঁচাকৈ ভাল লগা মানে ভাষাৰে বুজাব নোৱাৰোঁ গতিকে তেওঁ দিছে আমি খাম এতিয়া ইয়াক মাতিছিল তো আমি চুমনি গাঁও গোটেইখন ঘূৰিলোঁ আজি একদম সেইয়া চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা ইয়াত দেখিছে খুব ধুনীয়া হৈছে এই জেগাখন সঁচাকৈ মানে চাবলগীয়া আৰু পৌৰাব উৎসৱত আহি প্ৰথমবাৰৰ কাৰণে এই এনেকুৱা ডাঙৰ এটা উৎসৱ উপভোগ কৰিবলৈ পাই খুব আনন্দিত অকণমান সাক্ষাৎকাৰ বন্ধু লাটনৰ গাঁৱলৈ আহিছোঁ পৰাগ খাবলৈ পৰাগৰ লগতে তেওঁৰ ঘৰলৈ আহিলোঁ খালোঁ গ'লোঁ ভাল লাগিলে মিচিঙৰ এটি পৰম্পৰাগত পৰাগ সঁচাকৈ আনন্দিত উৎসৱ আমি সকলোৱে আনন্দ কৰিছোঁ নাচি বাগি ফূৰ্তি কৰিছোঁ মিচিং নাগাম চুমনি পৰা